এনিভাৰত 24ৰ বাতৰিৰ প্ৰভাৱ বিজেপিৰ যুৱ নেতা হিমাংশু শেখৰ বৈশ্যৰ মহানুভৱতা অসহায় শিল্পীলৈ সহায়ৰ হাত বিজেপিৰ যুৱ নেতাগৰাকীৰ কিছুদিন পূৰ্বে পলাশবাৰীৰ ৩ নং আমতলাৰ নিবাসী শংকৰী কৃষ্টি সংস্কৃতিৰ সাধক ৰাজ্য চৰকাৰৰ শিল্পী পেঞ্চনাৰ শুক্লেশ্বৰ মহন্তই এক দুৰ্ঘটনাত কঁকালৰ হাড় ভঙাত ধৈৰ্যগত হৈ থকাৰ বাতৰি আমাৰ এনিভাৰত 24ত প্ৰকাশ হৈছিল। শিল্পীগৰাকীয়ে টকা পইচাৰ অভাৱত উন্নত চিকিৎসাৰ পৰা বঞ্চিত হৈ আছিল। শিল্পীগৰাকীৰ এই খবৰ লাভ কৰি তেখেতৰ বাসগৃহত উপস্থিত হৈ তেখেতক সাক্ষাৎ কৰি স্বাস্থ্যৰ বুজ লোৱাৰ লগতে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ লৈ যোৱাৰ ব্যৱস্থা কৰাৰ কথা প্ৰকাশ কৰে যুৱ নেতা হিমাংশু শেখৰ বৈশ্যই আৰু চিকিৎসাৰ ক্ষেত্ৰত সহায়ৰ কথা প্ৰকাশ কৰে। ইয়াৰ পিছতে অসহায় শিল্পীগৰাকীৰ পৰিয়ালে কিছু সন্তুষ্টি লাভ কৰে। ৩ নম্বৰ আমতলা গাঁৱত আজি গাঁৱত আহি মই আমাৰ এই গাঁৱৰ বিশিষ্ট ব্যক্তি শুক্লেশ্বৰ মহন্ত ডাঙৰীয়া তেখেত এজন আমাৰ অসম চৰকাৰৰ শিল্পী পেঞ্চনাৰ তেখেতৰ কথা মই সংবাদ মাধ্যমৰ জৰিয়তে গম পাইছিলোঁ যে তেখেত অসুস্থ হৈ আছে, বিচনাৰ পৰা পৰি যিখিনি চিকিৎসা পাব লাগে সেই চিকিৎসাখিনি অভাৱ হৈ আছিলে। সেয়েহে যিহেতু সংবাদ মাধ্যমতো গম পালোঁ আৰু বিভিন্ন এই অঞ্চলৰ লোকে মোক তাৰপিছত ফোন কৰিলে, মোক অৱগত কৰিলে। তাৰপিছতে মই তেখেতৰ পৰিয়ালৰ লগত যোগাযোগ কৰি আৰু আমাৰ স্থানীয় যিসকল আছে তেখেতৰ লগত যোগাযোগ কৰি আজি তেখেতৰ ঘৰত আহি উপস্থিত হৈছোঁ। আহি তেখেতৰ গোটেই পৰিস্থিতি বুজ ল'লোঁ। খুব বেয়া লাগিছে, খুব দুখ লাগিছে তেখেতৰ পৰিস্থিতিটো দেখা পাই। তেখেত এজন বহুত অভিজ্ঞ ব্যক্তি, এগৰাকী ধৰ্ম প্ৰচাৰক আছিলে। 7খনৰ ওপৰত তেখেতে ধৰ্মৰ লগত সংযোগ হৈ থকা গ্ৰন্থ তেখেতে লিখিছে ইতিমধ্যে আৰু ময়ো সৌভাগ্যৱান যে এখন গ্ৰন্থ তেখেতেও মোক আজি তেখেতৰ ঘৰৰ অহাৰ পিছত মই এখন তেখেতে লিখা নিজ হাতেৰে লিখা এখন গ্ৰন্থ মোক উপহাৰ দিছে। তেখেতৰ ইয়াতে ঘৰত আহি মই সমস্যাটো বুজ ল'লোঁ আৰু গম পালোঁ যে তেখেতক পোনপ্ৰথমতে আমি চৰকাৰী হস্পিটেলত আমি এডমিট কৰিব লাগিব। এডমিট কৰিম, এডমিট কৰাৰ পিছত হস্পিটেলত লৈ গ'লে গম পাম যে আমাৰ তেখেতক কি লাইনত আমি চিকিৎসাটো আগবঢ়াই লৈ যাবলৈ লাগে। ইতিমধ্যে তেখেতে ফিজিঅ'থেৰাপি কৰি আছে, কিন্তু সেইটোতো ফাইনেল চলিউশ্যন নহয় আমি জানো। সেইকাৰণে আমি তেখেতক অহা 2 দিনৰ ভিতৰত তেখেতসকলেও পৰিয়ালৰ লগত কথা পাতিব, কাৰণ হস্পিটেলত লৈ গ'লে কোনোবা ৰখীয়াও লাগিব। তেখেতৰ 2জন ল'ৰা আছে, ল'ৰা 2জনৰ কথা পাতি তেনেকৈ তেখেতসকলক কথা পাতি আমি হস্পিটেলত লৈ যোৱাৰ ব্যৱস্থা ইতিমধ্যে কৰি দিছোঁ। তাৰপিছত পৰৱৰ্তী চিকিৎসা কি ধৰণে কৰিব পাৰে হস্পিটেল কৰ্তৃপক্ষৰ লগত কথা পাতি আৰু আমাৰ তেখেতৰ পৰিয়ালৰ লোকৰ লগত কথা পাতি আমি দায়িত্ব ল'ম যিখিনি পাৰোঁ। তাৰপিছত আমি তেখেতক খুব সোনকালে সুস্থ কৰি অনাৰ যি আমাৰ দায়িত্ব, আমি দায়িত্ব পালন কৰিম বুলি আজি তেখেতৰ পৰিয়ালক জনাইছোঁ আৰু তেখেতক কৈছোঁ যে তেখেতে এটা মন্দিৰৰ লগত বহুত বছৰৰ পৰা জড়িত, প্ৰায় 55-60 বছৰৰ পৰা জড়িত। সেই মন্দিৰটোত তেখেতক সুস্থ হোৱাৰ পিছত লগ পাম বুলিও আজি তেখেতক উৎসাহ দিছোঁ আৰু কথা পাতিছোঁ আৰু ইয়াৰ পিছতেই যিখিনি ব্যৱস্থা ল'বলৈ লাগে। ছয়কাৰ পৰা ধ্ৰুৱজ্যোতি দাসৰ ৰিপৰ্ট, এনিভাৰত 24।